বন্ধুসকল মই পূৰ্ব ফুকন আৰু আপোনালোকে চাই আছে এপি ষ্টক ট্ৰেডিং ইউটিউব চেনেল। চাওক, যোৱাকালি মই ভিডিঅ' বনাবলৈ নহ'ল। আচলতে যোৱাকালি মই অলপ ব্যস্তৰ কাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ, কিন্তু মই আপোনালোকৰ কাৰণে কেইটামান ষ্টকছ চিলেকশ্যন কৰি দিছোঁ আৰু মাৰ্কেটখনৰ ওপৰত এটা ভিউ দিবৰ কাৰণেহে মই এই ভিডিঅ'টো ক্ৰিয়েট কৰিছোঁ। চাওক, অলৰেডি আমাৰ গিফ্ট নিফটি হওক আৰু ডাউজন আৰু গিফ্ট নিফটি মাইনাছত চলি আছে। গতিকে আমি ছুইং ট্ৰেড কৰিবৰ কাৰণে 2-এদিন ৱেইট কৰিম। ছুইং ট্ৰেড কৰিবৰ কাৰণে 2-এদিন ৱেইট কৰিম। চাওক, এইটো মাইনাছত চলি আছে, দেখিছেই, সকলোকে দেখাই দিছোঁ মই। আৰু এটা কথা, আমি যেতিয়া আমি যদি নিফটি আৰু মই সেইখন চাৰ্টখন চাওঁ, চাওক, নিফটি ফিউচাৰৰ চাৰ্টখন যদি চাওঁ, এডাল আমাৰ বিয়েৰিছ ৰিভাইচেল কেণ্ডেল ষ্টিক্স ফৰ্মেশ্যন হৈছে ওপৰত। দেখিছেনে? বিয়েৰিছ ৰিভাইচেল কেণ্ডেল ষ্টিক্স ফৰ্মেশ্যন হৈছে, এইটো হ'ল বিয়েৰিছ এংগলফিন কেণ্ডেল। যদি আমি ভলিউমটো লগতে লগাই দিওঁ, চাওক, আপোনালোকে দেখিবই, যিসকল টেকনিকেল এনালাইচিছৰ বিষয়ে অকণমান জ্ঞাত বা টেকনিকেল এনালাইচিছৰ বিষয়ে জানে, বা ময়ো যিসকলক টেকনিকেল এনালাইচিছৰ বিষয়ে শিকাইছোঁ, সেইসকলে জানিবই। ওপৰত এডাল চাওক বিয়েৰিছ এংগলফিন কেণ্ডেল বনিছে উইথ ভলিউম। গতিকে ভলিউমটো দি এটা বিয়েৰিছ এংগলফিন কেণ্ডেল বনিছেই, আৰু যেতিয়া লাহেকৈ প্ৰিভিয়াছ কেণ্ডেলডালৰ ল'টো ক্ৰছ কৰিব, হয়নে? প্ৰিভিয়াছ কেণ্ডেলৰ ল'টো ক্ৰছ কৰিব, তেতিয়া আমি কেণ্ডেলডালত এটা পি বাই বা আমি এটা চেলিং ছিগনেল এটা পাম। টাৰ্গেটটো আমি 1:2, 1:3 ৰাখিম। গতিকে আমি আজি সেইটো কাৰণে বাই অন ডিপছ কৰাতকৈ আমি মাৰ্কেটখন চাই লওঁ, ডাটাবোৰ চাই লওঁ। অ'পেন হোৱাৰ লগে লগে হয়তো চেল অন ৰাইজ হ'ব পাৰে মাৰ্কেটখনত, তেতিয়া মই আপোনালোকক গ্ৰুপত জনাই দিম। যদি মাৰ্কেটৰ এগেইনষ্ট দ্য ট্ৰেণ্ডত ট্ৰেড নকৰিব। এগেইনষ্ট দ্য ট্ৰেণ্ডত ট্ৰেড কৰিলে অকণমান অসুবিধা হয়। এনেকৈ এটা ট্ৰেণ্ড লাইন মেইনটেইন কৰিছে, হয়নে? এগেইনষ্ট দ্য ট্ৰেণ্ডত আপোনালোকে ট্ৰেড নকৰিব। মই জনাই দিম বাই অন ডিপ কৰিবনে চেল অন ৰাইজ কৰিব। ধন্যবাদ। জয় আই অসম।